যে আমি দুটা অংকযুক্ত যিকোনো সংখ্যাৰ বৰ্গ কেনেকৈ বাহিৰ কৰিম। প্ৰথমতে 11 স্কুৱেৰ এইটো কেনেকৈ কৰিম চাব যে 11 স্কুৱেৰ প্ৰথমতে এইটোৰ বৰ্গ ইয়াত আছে 1 আৰু 1 আছে এক স্থানত আছে 1 দশক স্থানত আছে 1 এক স্থানত যেটো 1 আছে এটোৰ বৰ্গ কৰিম বৰ্গ কৰিলে কিমান হ'ব 1 কিন্তু মনত ৰাখিব লাগিব আমি কি সদায় কি কৰিম দুটা অংকযুক্ত সংখ্যা লিখিম 1 ৰ বৰ্গ 1 লিখিলো কিন্তু আমাৰ লাগিব দুটা এটা 0 লৈছো তাৰ পিছত এটোৰ বৰ্গ কিমান এটোৰ বৰ্গ হ'ব তোমাৰ কি 1 নহলে এটোৰ বৰ্গ হৈ আছে 1 বাফাৰটোৰ লগত 0 নিদিলেও হ'ব কিন্তু দিলেও কোনো অসুবিধা নাই নিশ্চয় তাৰ পিছত কি কৰিম এটোৰ লগত 1 ৰ লগত 1 পূৰণ তাৰ পিছত 1 ৰ লগত 1 পূৰণ কৰিব তাৰ পিছত কৰিব লাগিব 2 পূৰণ মানে যদি ফৰ্মটো এনেকুৱা থাকে যে a b স্কয়াৰ প্ৰথমে কি কৰিব লাগিব a স্কয়াৰ b স্কয়াৰ বাহিৰ কৰিব লাগিব তাৰ পিছত a b into 2 এটো কি হ'ব তেনে লিখিব 1 ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব 1 ৰ লগত 2 পূৰণ কৰিলে 2 দুইটো এই 1 ঘৰ বাদ দি আমি কি কৰিব লাগিব এটো তলত বহাম এটা যোগ কৰিম যোগ কৰিলে কিমান হ'ব 1 2 1 0 নিদিলে হ'ব হৈ আছে আমাৰ আছে 1 2 1 তাৰ পিছত 12 স্কয়াৰ এখানে কৰিম 12 স্কয়াৰ ইয়া প্ৰথমতে এটোৰ বৰ্গ হ'ব কিমান 4 কিন্তু কি দুটা অংকযুক্ত সংখ্যা থাকিব লাগিব 4 1 ৰ স্কয়াৰ 1 তাৰ পিছত কি আছে 1 ৰ লগত 2 পূৰণ তাৰ পিছত স্কয়াৰ যেটা আছে এইটো পূৰণ কিমান হ'ব 2 4 এতিয়াৰ পৰা আমি কি কৰিব এইটো বাদ দি এই ঘৰৰ তলত 0 তলত 4 বহাম তাৰ পিছত যোগ কৰিম 4 4 144 এটা আমি স্পিড করার চেষ্টা করি 199 দিয়ে 99 যায় 81 মানে তার পিছত 1 ৰ স্কয়াৰ 1 তো বাদ দিছো এর লগত পূরণ কৰিলে 9 9 এর লগত পূরণ কৰিলে 18 এটি হল 1 8 plus 8 16 থাকিব 3 61 তাৰ পিছত 36 36 ৰ স্কয়াৰটো কেনেকৈ কৰিম 6 is the 36 3 square 9 বাদ দিছো এর পূরণ কৰিলে 36 18 3 into 6 into 3 into 6 into 2 18 36 36 36 into plus করলে কেমন হবে 6 9 12 and also 1 2 9 6 85 85 square 5 square প্রথমে 5 square করলে 25 8 square করলে 64 তো বাদ দিয়ে 40 দ্বিগুণ t যোগ এটা হবে 2 হাত 7 2 2 5 এটাই আমার অ্যান্সার